নষ্ট সাজি শোষণকাৰীক বোধি নৰকংকাৰ নষ্ট সাজি শোষণকাৰীক বোধি সৰ্বহাৰাৰ সৰ্বস্ব সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনি নতুন সংগঠি ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত জাতিৰ অহংকাৰ লৈ পাব তাত ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত জাতিৰ অহংকাৰ লৈ পাব তাত অস্পৃশ্যতাৰ মহাদানৱক আপোন হাতেৰে নাশি পুনৰ ফিৰাই নতুন সংগঠি হৰিজন পাহাৰী হিন্দু মুছলিমৰ বুৰকু চুতীয়া কছাৰীয়া হোমৰ অন্তৰ্ভেদী মৌবোৱা ভেদা ভেদৰ প্ৰাচীৰ ভাঙি ভেদা ভেদৰ প্ৰাচীৰ ভাঙি সামৰ সৰগ ৰুচি সামৰ সৰগ ৰুচি নতুন সংগঠি নতুন সংগঠি অগ্নি যুগৰ ফিৰিঙতি লয় নতুন সংগঠি নতুন সংগঠি নতুন সংগঠি। আজি সকলোকে আমি ভূপেন প্ৰেমী বুলি ক'লেও হয়তো ভুল নহ'ব আমি সকলো ভূপেন প্ৰেমী ৰাইজ বুলি ক'লেও হয়তো ভুল নহ'ব সকলো সমাগত হৈছোঁ আজি আৰু ৰাহুলে খুব সুন্দৰকৈ অগ্নিযুগৰ ফিৰিঙতি গীতটি আগবঢ়ালে ভাল গান গালে আচলতে সেই পৰ্যায়ৰ ভাল পৰ্যালোচনা কৰিব লাগিব সেইকাৰণে এটা গধুৰ দায়িত্ব এটা দি গ'ল ৰাহুলে মোক মই ভাবোঁ যে শ্ৰীমন্ত শংকৰদেৱৰ পিছতে অসমীয়া জাতিক গতি দিয়া চূড়ান্তভাৱে গতি দিয়া যদি নতুন বিংশ শতিকাৰ কোনোবা এজন ব্যক্তি আছে তেতিয়া তেওঁ নিঃসন্দেহে ডক্টৰ ভূপেন হাজৰিকা হ'ব সামগ্ৰিকভাৱে সবাতোকৈ জনপ্ৰিয় যদি কোনোবা ব্যক্তি আছে তেখেত ডক্টৰ ভূপেন হাজৰিকাই হ'ব আমাৰ প্ৰজন্মই ডক্টৰ ভূপেন হাজৰিকাক নোপোৱাৰ বেদনা যথেষ্ট হয় আমি জুবিন গাৰ্গক পাইছোঁ কিন্তু ব্যক্তিগতভাৱে মোৰ ডক্টৰ ভূপেন হাজৰিকাক তেখেতৰ সংগীতৰ সন্মুখৰ পৰা চাবলৈ বিৰাট এটা মন আছিলে যিটো কাহিনী হৈ নুঠিল আজি মোক দায়িত্ব দিছে অগ্নিযুগৰ ফিৰিঙতি গীতটি পৰ্যালোচনা আগবঢ়াব অগ্নিযুগৰ ফিৰিঙতি গীতটি ডক্টৰ ভূপেন হাজৰিকাই লিখিছিল 1939 চনত 1939 1939 চনৰ যিখিনি ইতিহাস পঢ়ি ভাল পায় তেওঁলোকে গম পাব যে সেই যুগটো সঁচাকৈ অগ্নিযুগে আছিল অগ্নিযুগ এইকাৰণে আছিলে কাৰণ সেই সময়ত সেই বছৰটোতে পৃথিৱীয়ে দেখা সবাতোকৈ নৃশংস মহাসমৰ সেই বছৰ আৰম্ভ হৈছিলে দ্বিতীয় বিশ্বযুদ্ধ 2 ছেপ্টেম্বৰত আৰম্ভ হৈছিলে আৰু সেই সময়ত ডক্টৰ ভূপেন হাজৰিকাৰ বয়স আছিলে 12 কি 13 বছৰ তাৰ আগতে অগ্নিযুগৰ ফিৰিঙতিটো তেওঁৰ দ্বিতীয়টো গান তাৰ আগতে তেখেতে তেওঁৰ প্ৰথমটো গান লিখিছিলে কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নাম এটা সেইটো তেখেতে 11 বছৰ বয়সতে লিখা এটা গান গীতটি অগ্নিযুগৰ ফিৰিঙতিটো লিখি তেখেতে প্ৰথমে জ্যোতিপ্ৰসাদ আগৰৱালাক দেখুৱালে আৰু জ্যোতিপ্ৰসাদ আগৰৱালা খুব এজন শাৰ্প যিটো গায়ক এজন শাৰ্প ব্যক্তি আছিলে তেখেতে ক'লে যে তেতিয়া তুমি বুলি কৈছিলে পিছলৈ গৈ পেলাই তেওঁ তই বুলি ক'লে যে তুমি এই গানটোত তেজ মাংস দিয়া এই গানটোত তেজ দিয়া মাংস দিয়া তুমি সুৰ দিয়া গানটো ভূপেন হাজৰিকাই তেতিয়া সুৰ দিলে সুৰ দিয়াত জ্যোতিপ্ৰসাদ আগৰৱালাই খুব ভাল পালে আৰু পৰৱৰ্তী সময়ত গানটো 1945-46 চনত
বিষ্ণু ৰাভা যেতিয়া তেখেত বিপ্লৱী হৈ পৰিলে, বিপ্লৱী হৈ পৰাৰ সময়ত তেখেত অজ্ঞাতবাসত থাকোঁতে তেখেতে খুব কষ্ট কৰি অহোপুৰুষাৰ্থ কৰি এখন কিতাপ উলিয়াইছিলে 1946 চনত। সেই কিতাপখনৰ নাম আছিলে মুক্তি দেউল। মুক্তি দেউল কিতাপখনত ডক্টৰ ভূপেন হাজৰিকাৰ এই গীতটি তেখেতে প্ৰকাশ কৰিছে। আৰু যদি ক'বলৈ যাওঁ ভূপেন হাজৰিকাৰ প্ৰথম প্ৰকাশিত গীত কি? প্ৰকাশিত গীত হ'ব অগ্নিযুগৰ ফিৰিঙতি, ভূপেন হাজৰিকাৰ প্ৰথম প্ৰকাশিত গীত। তাৰপিছত অগ্নিযুগৰ ফিৰিঙতিটো লিখা দিন হ'ল প্ৰায় 10 বছৰমানৰ পিছত 1949 চনত ডক্টৰ ভূপেন হাজৰিকাই PhDৰ বাবে ডক্টৰেট ডিগ্ৰী পঢ়িবলৈ তেখেত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গ'ল। যুক্তৰাষ্ট্ৰৰ সেই সময়ত তেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আছিলে হেৰি এছ ট্ৰুমেন, হেৰি স্পেন্সাৰ ট্ৰুমেন তেতিয়া ৰাষ্ট্ৰপতি আছিলে আমেৰিকাৰ। আৰু আমেৰিকাত তেতিয়া আমেৰিকাত চিনেট থাকে, সেইটো আপোনালোকে সকলোৱে জানিব। আমেৰিকাত এজন চিনেটাৰ ওলাইছিলে, এই চিনেটাৰজনৰ নাম আছিলে জোচেফ মেকাৰ্থি। মেকাৰ্থিবাদ বুলি আমি যেতিয়া পলিটিকেল চায়েন্স পঢ়োঁ তাতে মেকাৰ্থিবাদ বোলা এটা বস্তু আছে। জোচেফ মেকাৰ্থি তেখেতে সেই সময়ত চাৰ্লি চেপলিনক কমিউনিষ্ট কৰি তুলিছিলে। চাৰ্লি চেপলিনে হলিউডত স্থান পোৱা নাছিলে। আৰু সেই সময়ত সাংঘাতিক এটা এণ্টি কমিউনিষ্ট এটা ঢৌ চলিছিলে, সাম্যবাদ বিৰোধী এটা ঢৌ আমেৰিকাত চলিছিলে সেই সময়ত। যিহেতু সেই সময়ত শীতল যুদ্ধ কোল্ড ৱাৰ আৰম্ভ হৈ গৈছিলে। ভূপেন হাজৰিকাই তেখেতে ৰাজনৈতিকভাৱে সচেতন ব্যক্তি আছিলে যদিও এইখিনি কথা তেখেতে নাজানিছিলে যে ইমান বেছি সাম্যবাদ বিৰোধী যে এটা ঢৌ চলি আছে আমেৰিকাত। তো তেখেত যেতিয়া গ'ল তেখেতক পুলিচে জেৰা কৰিলে। পুলিচে এইকাৰণে জেৰা কৰিলে যে আমেৰিকাৰ পুলিচে জানিছিলে যে তেখেতৰ বিষ্ণু ৰাভাৰ সৈতে সম্বন্ধ খুব নিবিড়, এটা খুব নিবিড় সম্বন্ধ আছে বুলি জানিছিলে। সেইকাৰণে তেখেতক এই গীতটি গোৱাৰ বাবে, এই গীতটিৰ সৈতে সম্বন্ধ থকাৰ বাবে তেখেতক 7 দিন জেলত ৰাখিছিলে আমেৰিকাত থাকোঁতে। তাৰপিছত তেওঁ যেতিয়া আমেৰিকাত প্ৰগ্ৰাম কৰে, বিভিন্ন ঠাইত কেলিফৰ্ণিয়াত কৰিছে, ছান ফ্ৰান্সিস্কোত কৰিছে, বিভিন্ন ঠাইত প্ৰগ্ৰাম কৰোঁতে তেখেতে ধেমালি কয় যে মই এইখন ঠাইত মই 7 দিন জেলত থাকি গৈছোঁ। তেখেতে পঢ়িছিলে কলম্বিয়া বিশ্ববিদ্যালয়ত, গান শিকিবলৈ গৈছিলে তেখেতে পল ৰবচনৰ ওচৰত জেফাৰচন স্কুল অফ ছ'চিয়েল চায়েন্সত তেখেতে গান শিকিবলৈ যাওঁতে তাতে এবাৰ পল ৰবচনে গান এটা গোৱাবলৈ যেতিয়া গৈছিলে তেখেতে তেতিয়া অগ্নিযুগৰ ফিৰিঙতিটো গান গাই শুনাইছিলে। তেতিয়া তেখেতে পল ৰবচনে কৈছিলে যে হাউ ডিড ইউ ছাৰ্ভাইভ হিয়াৰ? তেতিয়া ভূপেন হাজৰিকাই উত্তৰ দিছিলে যে ইটছ অনলি বিকজ অফ ইউ। সেইজন পল ৰবচনে এসময়ত গৈ তেখেতে টেলিফোন গান গাবলগীয়া হৈছিলে, কাৰণ তেখেত সিংহৰ নিচিনা ঘূৰি ফুৰে, তেখেতক কমিউনিষ্ট সজাই তোলাৰ বাবে ক'তো স্থান নাপায়, স্থান নোপোৱা হ'ল। আৰু এতিয়া অগ্নিযুগৰ ফিৰিঙতিৰ গীতটোৰ মাজলৈ যদি আমি যাওঁ, গীতটিৰ আমি এতিয়া লিৰিকেল দিশখিনি যদি চাবলৈ যাওঁ, তাতে 13 বছৰীয়া ল'ৰা এজনে এনেধৰণৰ গান লিখাটো মই ভাবোঁ যে আজিৰ তাৰিখত সম্ভৱ নহয়। আজিৰ তাৰিখ বুলি নহয়, মই নাভাবোঁ যে কোনো এজন ল'ৰাই 13 বছৰ বয়সত অগ্নিযুগৰ ফিৰিঙতিৰ নিচিনা গান এটা লিখাটো সম্ভৱ। নৰকংকাল অস্ত্ৰ সাজি শোষণকাৰী বুধিন, তাৰমানে এইটো বুজিব লাগিব যে তেখেতৰ মনত সেই সময়তে অন্যায় অবিচাৰৰ বিৰুদ্ধে এটা স্ফুলিংগ তেওঁৰ মনত জ্বলি আছিলে সেই সময়ত। আৰু সেই সময়ত যিহেতু 13 বছৰ বয়সটো এনেকুৱা এটা বয়স য'ত ছ'চিয়েলিজম আৰু কমিউনিজম দুটাৰ সমন্বয় এই বয়সতে তেখেতৰ জীৱন ঘটিছিলে। এফালে গান্ধীবাদ, মহাত্মা গান্ধীয়ে চলাই লোৱা আন্দোলনটো, আৰু আনফালে বিষ্ণু ৰাভা আৰু জ্যোতিপ্ৰসাদে তেখেতৰ টানি অনা যিটো ছ'চিয়েলিজমৰ যিটো ধাৰা, সেইটো মাজত দুধুৰ-মুধুৰত থাকোঁতে এই গানটো তেখেতে লিখিছিলে। আৰু গানটোৰ আৰু লিৰিকেল দিশটোলৈ আমি চাওঁ, তাত আমি দেখা পাওঁ ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত, জাতিৰ অহংকাৰ লয় পাব তাত, অস্পৃশ্যতাৰ মহাদানৱক আপোন হাতেৰে নাখিম, নতুন অসম গঢ়িম। পিছত এই নতুন ভাৰত গঢ়িম আছিলে, প্ৰথমতে নতুন ভাৰত গঢ়িম বুলি লিখিছিলে। পিছত যেতিয়া 1948 চনত চিৰাজ বুল ছবিখন মুকলি পালে, চিৰাজ বুল ছবিখন মুকলি পাওঁতে বিষ্ণু ৰাভাৰ লগত কথা পাতি থাকোঁতে
তেখেতে ক'লে যে এইটো নতুন অসম গঢ়িম বুলি কৈ দিলে ভাল হয় নেকি বস্তুটো, তেতিয়া এই জাতীয়তাবাদী এটা ধাৰা এটাতো গুচি যাব গানটো, সেইমতে সেইটো কৰা হ'ল। তাৰপিছত 13 বছৰ বয়সত তেখেতৰ ভূপেন হাজৰিকাৰ অসমৰ যিখিনি জাতি জনজাতি সেইখিনিৰ প্ৰতি সচেতনতাও দেখা যায়। নৰকংকালাস্ত্ৰ সাজি এইখিনিতো ক'লে। তাৰপিছত বৰকোচ চুতীয়া হিন্দু মুছলিমৰ অন্তৰ্ভেদী মৌ বোৱাম ভেদাভেদৰ প্ৰাচীৰ ভাঙি সাম্যৰ সৰল ৰচিম। সেই সময়ত ভূপেন হাজৰিকাৰ দেউতাকে 13 বা 12 বছৰ বয়সত যেতিয়া কলিকতাৰ পৰা ঘূৰি আহিছিল, তেওঁ ৰেকৰ্ডিং কৰি অহাৰ পিছত দেউতাক নীলকান্ত হাজৰিকাই তেখেতক এখন কিতাপ কিনি দিছিলে। কিতাপখনৰ নাম আছিলে বুক অফ নলেজ। সেই বুক অফ নলেজখনৰ কথা ভূপেন হাজৰিকাই মইতী যাযাবৰতো উল্লেখ কৰিছে যে জীৱনত প্ৰথমবাৰৰ কাৰণে মই লেনিন, গৰ্কি, মাৰ্কছ, হেগেল, ৰেমব্ৰাণ্ট, ডা ভিঞ্চি এওঁলোকৰ কথা প্ৰথম মই সেই বুক অফ নলেজ কিতাপখনৰ পৰাই গম পাইছিলোঁ। আৰু সেই বুক অফ নলেজ কিতাপখনৰ পৰাই অনুপ্ৰেৰণা পাই পিছলৈ গৈ পেলাই ভূপেন হাজৰিকাই প্ৰথম অগ্নিযুগৰ ফিৰিঙতি গানটো তেখেতে লিখিছিলে। অগ্নিযুগৰ ফিৰিঙতিটো পৰৱৰ্তী সময়ত অনুবাদো কৰা হৈছে। অনুবাদ কৰি পেলাই ভূপেন হাজৰিকাই বিভিন্ন অনুষ্ঠানত সেইটো তেখেতে কৈও দিয়ে, আই এম দ্য স্পাৰ্কল অফ দ্য ফায়াৰী এজ বুলি। অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম। আৰু আজিৰ তাৰিখত যদি গীতটো লিখা আজি যদি আমি চাওঁ, তেতিয়াহ'লে গীতটোৰ 82 বছৰ হ'ল। 82 বছৰ পিছতো গীতটো আজিৰ অসমত প্ৰাসংগিক এইকাৰণেই হৈ আছে কাৰণ কিছুদিন আগতে আমি চাওঁ যেতিয়া বৰাক ব্ৰহ্মপুত্ৰ এটা বিতৰ্ক ওলাইছে, ভাষাতাত্ত্বিক বিতৰ্ক এটা, লিংগুইষ্টিক বিতৰ্কবিলাক যেতিয়াই ওলায় তেতিয়াই আমি ভূপেন হাজৰিকালৈ মনত পেলোৱা এইটো কাৰণেই উচিত কাৰণ ভূপেন হাজৰিকাই লিখি যোৱা প্ৰত্যেকটো গানতে আমাৰ বাবে কিছুমান সকিয়নি আছে, আমাৰ বাবে কিছুমান শিক্ষা আছে। অগ্নিযুগৰ ফিৰিঙতি মই তাতে নতুন অসম গঢ়িম যিটো তেখেতে দি থৈ গৈছিলে কথাটো, সেইটো আজিৰ তাৰিখতো যদি আমি ভালদৰে চাওঁ, চালি জাৰি চাওঁ, তেতিয়াহ'লে সেইটো আজিৰ তাৰিখতো খুব ভালদৰে ইমপ্লিমেণ্ট কৰিব পৰা যাব। আজি বিচ্ছিন্নতাবাদী বহুত শক্তিয়ে অসমত আজি ক্ৰিয়া কৰি আছে। আজি বহুত মানুহে অসম আন্দোলনটোকো বিচ্ছিন্নতাবাদী বুলি এসময়ত কৈছিল। সেইটো হয় নে নহয় সেই বস্তুটো আজিৰ তাৰিখত প্ৰাসংগিক নহয়, কিন্তু এই সময়ত সঁচা কথা যে অসমত বহুত বিচ্ছিন্নতাবাদী শক্তিয়ে ক্ৰিয়া কৰি আছে, ভাঙোন আনিব চেষ্টা কৰিছে আমাৰ মাজত। সেই সময়ত আজিৰ দৰে এই সময়ত যদি আমি ভূপেনদাৰ গানসমূহ যদি আমি সাৰোগত কৰি চলোঁ, তেনেহ'লে নিশ্চয় মই ভাবোঁ যে একতাৰ বান্ধোনেৰে যদি অসমীয়া আজিৰ তাৰিখত বান্ধ খাই থাকিব লাগে, তেতিয়াহ'লে আমি সেই বাটেৰে আগুৱাই যাব লাগিব। এবাৰ ভূপেনদাৰ গানৰ বিষয়ে আৰ্নল্ড টইনবী নামৰ এজন প্ৰফেচাৰ আছিলে। ভূপেনদাৰ গান আৰু বব ডিলানৰ গান বহুত মানুহে এটা হিন্দুত আৰ্টিকেল এটা ওলাইছিলে। হিন্দুত আৰ্টিকেলটোৰ বিষয়ে বব ডিলান আৰু ভূপেন হাজৰিকাৰ গানৰ বিষয়ে কম্পেয়াৰ কৰি এটা কম্পেয়াৰিটিভ ষ্টাডি ওলাইছিলে। তেতিয়া বব ডিলানৰ বিষয়ে সেই সময়ত আৰ্নল্ড টইনবী নামৰ এজন হিষ্টৰিয়ান আছিলে। আৰ্নল্ড টইনবীয়ে বব ডিলানৰ গানৰ বিষয়ে কৈছিলে that music and sound, if any person has given life to it completely, then I think that is Bob Dylan. আজ জীৱন আৰু সংগীতক সংমিশ্ৰিত কৰি পেলাই যদি সঁচাকৈ কোনোবাই যদি নতুন জীৱন এটা দিছে গানক, তেতিয়া সেইজন হ'ব বব ডিলান। আৰু অসমৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, সেইজন নিঃসন্দেহে ডক্টৰ ভূপেন হাজৰিকাই হ'ব। আজি মই ভাবোঁ যে মই ব্যক্তিগতভাৱে মই ইমান ডাঙৰ মঞ্চ এখন আগতে মই হয়তো ভাষণ দিয়া নাই, আৰু মোৰ মতে মঞ্চ এখন ব্যক্তিয়ে ডাঙৰ কৰে, এৰিয়াই নহয়। সেইকাৰণে মই যিখিনি কথা কৈছোঁ আজি, মই নিজেও নাভাবোঁ যে মোৰ বয়সত ডক্টৰ ভূপেন হাজৰিকাৰ গানৰ পৰ্যালোচনা কৰাৰ মোৰ নিজৰ দৃষ্টতা আছে বুলি। সেইকাৰণে মই মোৰ সামান্য জ্ঞানেৰে মই যিখিনি কথা ক'ব বিচাৰিছিলোঁ, মই নিজেও ভাবোঁ যে এইখিনি কথা মই পঢ়োঁতে ভূপেনদাৰ গান এটা বিশ্লেষণ কৰিবলৈ যিমানখিনি কষ্ট কৰিব লাগে, সিমানখিনি কষ্ট কৰিছোঁ নে নাই মই নাজানো, তথাপি নতুনকৈ বহুতখিনি কথা জানিবলৈ গম পালোঁ। বাইদেৱে কৈছিলে যে নেটত আমি বিচাৰিলে ভূপেনদাৰ গানৰ বিষয়ে খুব কম পোৱা যায়। সেইটো মই নিজেও এবাৰ উপলব্ধি কৰিছোঁ যেতিয়া মই
অগ্নিযুগৰ ফিৰিঙতি বা বিভিন্ন ধৰণৰ গানৰ বিষয়ে যেতিয়া মই যোৱা কিছুদিন ধৰি মই পঢ়িবলৈ চেষ্টা কৰিছিলোঁ, আৰ্টিকেল খুব কম আছে, খুব কম আৰ্টিকেল আছে, আৰু উইকিপিডিয়াত বিশেষকৈ খুব ভুল তথ্য কিছুমান দিয়া আছে। এতিয়া সেইবিলাক তথ্য সংশোধন আমাৰ প্ৰজন্মই কৰিব লাগিব। আমাৰ প্ৰজন্মই যদি সেইবিলাক তথ্য সংশোধন নকৰে, তেতিয়াহ'লে আমি যদি পিছৰ প্ৰজন্মলৈ ঠেলি গৈ থাকোঁ বস্তুবোৰ, তেতিয়াহ'লে এইটো নহ'ব। আৰু দ্বিতীয় কথাটো হ'ল যে বাইদেউ কৈছিলে যে ডকুমেণ্ট কৰিব লাগে। আমাৰ গোটেই যিখিনি ভূপেন দাৰ গানৰ পৰ্যালোচনা হোৱা যিখিনি কথা বা য'ত অসমত য'ত ভাষণ দিয়া হৈছে, সেইখিনিক যদি ডকুমেণ্ট কৰি এখন কিতাপ আকাৰে প্ৰকাশ কৰা যায়, তেতিয়াহ'লে মই ভাবোঁ যে অনাগত প্ৰজন্মৰ বাবে এইটো খুব ভাল হ'ব আৰু অসমৰ জাতীয় জীৱনৰ বাবে এটা অমূল্য সম্পদ হৈ ৰ'ব পিছলৈ। মোৰ এইখিনি কথাই আছিলে আজি ক'বলগীয়া। মই এইখিনি কথা কৈ মই এটা কথাই ক'ব বিচাৰোঁ যে যেতিয়ালৈ অসম জীয়াই থাকিব, তেতিয়ালৈ ভূপেন হাজৰিকা জীয়াই থাকিব। কাৰণ তেখেতে এবাৰ ধেমালিতে কৈছিলে যে অসমত 3টা বি আছে, ব্ৰহ্মপুত্ৰ, বিহু আৰু ভূপেন হাজৰিকা। এই 3টা বি যেতিয়ালৈ থাকে, তেতিয়ালৈ অসম জীয়াই থাকিব। ধন্যবাদ। মই নিজে আজি বহু বছৰ সংগীতৰ লগত জড়িত, গীত গাওঁ, সুৰ কৰোঁ, মিউজিক কৰোঁ। কিন্তু মিউজিক কৰিলেও ভূপেন হাজৰিকাৰ যিটো বিশালতা, তেওঁৰ যিটো মানে লাৰ্জাৰ দেন লাইফ, নট অনলি পাৰ্চন, খালি মানুহ নহয়, তেওঁৰ কামবোৰো লাৰ্জাৰ দেন লাইফ, অথচ ছ' মাছ